নমস্কাৰ বন্ধুসকল, যোৱা ভিডিঅ'ত মই আপোনালোকক সূৰ্য দেৱতাৰ দুৰ্বল হ'লে আমি কি অসুবিধাত ভুগোঁ বা তাৰ নিৰাময়ৰ বিধি কি সেইটো যোৱা ভিডিঅ'ত কৈছিলোঁ। আজি মই চন্দ্ৰ দুৰ্বল হৈ থাকিলে আমাৰ কি অসুবিধা হয়, যেনে পাৰিবাৰিক অশান্তি হয়, মানসিকভাৱে আমি ভাগি পৰোঁ, এইবিলাক কিছুমান অসুবিধাৰ সৃষ্টি হয়। গতিকে এই অসুবিধাখিনি আমি দূৰ কৰিবৰ কাৰণে জোনাক নিশা আমি সদায় চন্দ্ৰৰ পোহৰ গাত ল'ব লাগে। এক নম্বৰ প্ৰথম। দ্বিতীয়তে ৰূপৰ গিলাচত পানী খাব লাগে। এইখিনি কৰিলে আমি বহুখিনি এই দুখৰ পৰা বা চন্দ্ৰৰ দুখৰ পৰা আমি হাত সাৰিব পাৰোঁ। গতিকে আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত মই বৃহস্পতিৰ বিষয়ে নিৰাময়ৰ বিষয়ে ক'ম আপোনালোকক। ধন্যবাদ।